বেছিক তপ কৰি ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সমৰ্থ হয় কিন্তু জগতৰ লোক সম্বন্ধে বুজি নাপায় কংসই কিয়নো ভগৱন্তক অন্তিমত পাবলৈ সমৰ্থ হ'ল এই কথাটো আমি জানিব লাগিব যি সময়তে তেওঁ চিন্তা কৰিলে বুজি পালে যে তেওঁৰ কালৰূপী মহাশক্তি দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম হ'ব সেইখিনি সময়ৰ পৰাই তেওঁ কেৱল কৃষ্ণময় ভাৱনাত থৰ থৰ কম্পমান হৈ আছে কৃষ্ণক কেনেকৈ মাৰিম কৃষ্ণ মৰিলে মোৰ আৰু ভয় নাই এনেকুৱা এটা তীব্ৰ ভাৱনা তেওঁ জাগৰণ হৈ এটা এটাকৈ দৈৱকীৰ 7-6টা সন্তান বধ কৰিলে সপ্তম সন্তানটো কি হ'ল তেওঁ ৰহস্যৰ মাজত সোমাই থাকিল দ্ৰৌপদীৰ দৰে আপোনাৰ দৈৱকীৰ দৰে এগৰাকী মহাশান্তি সতী নাৰী গৰ্ভ নষ্ট হোৱাটো কেতিয়াও তেওঁ মানি ল'ব পৰা নাছিল কিন্তু হৈ গ'ল কিন্তু তেওঁ তাৰ তত্ত্বটো বুজিব নোৱাৰিলে অষ্টম সন্তানটো তেওঁ পুত্ৰ হ'ব বুলি জানিছিল কিন্তু পুত্ৰ নহ'ল তেওঁৰ দৃষ্টিত কি পালে দৈৱকীৰ কোলাৰ পৰা টানি আনোতে কন্যা সন্তান এটিয়ে আকাশলৈ উৰা মাৰি গুচি গ'ল কৈ গ'ল তেওঁ যে তোৰ কাল আৰু জন ইতিমধ্যে জন্ম হ'ল তোমাৰ আৰু ৰক্ষা নাই সেই মুহূৰ্তৰ পৰাই কংসৰ জীৱনত কৃষ্ণই এনেদৰে প্ৰভাৱিত কৰিলে যিফালে চাই সেইফালে শত্ৰু বুদ্ধিয়ে কৃষ্ণকে দেখা পায় সেই সময়ৰ পৰাই তেওঁ আহাৰ নিদ্ৰা সুখ ভোগ সমস্ত তেওঁৰ হৰণ হৈ গ'ল অৰ্হনিকে তেওঁ শয়নে সপোনে কেৱল কৃষ্ণকেই দেখা পায় তেতিয়াহ'লে কম তপ হ'ব পাৰেনে কৰ্মৰে যি নকৰক তেওঁৰ অন্তৰৰ বাসনাই কৃষ্ণকে তেওঁ দেখা পায় যত জীৱ তত শিৱ এই ৰূপতে যেন যিফালে চায় সেইফালে যেন গছত চকু পৰিলেও কৃষ্ণকে দেখা পায় বনত চকু পৰিলেও কৃষ্ণকে দেখা পায় জীৱ জন্তুত চকু পৰিলেও কৃষ্ণকে দেখা পায় জানুচ ছদ্মবেশ কৰি আহি এই কৃষ্ণই মোকেই মাৰিবলৈ আহিছে অৰ্থাৎ তেওঁ কৃষ্ণময় ভাৱনাই এটা সময়ত 14টা বছৰৰ পিছত তেওঁ মহা মুক্তি পোৱাৰ সময় উপস্থিত হ'ল যি সময়ত বৃন্দাবন লীলা সমাপ্ত কৰাৰ পিছত তেওঁ আৰু বৃন্দাবনত থকাৰ ইচ্ছা নকৰিলে নাৰদক মাতি আনিলে এই যে ৰাসলীলা চলি আছে এয়াই হৈছে ভগৱন্ত কৃষ্ণৰ বৃন্দাবনৰ শেষ লীলা ইয়াৰ পিছত তেওঁ নাৰদক মাতি আনি ক'লে যে ইয়াৰ পিছত কি কৰিব লাগে তুমিতো জানা গতিকে কংসক গৈ তুমি বতৰা দিয়াগৈ যে তেওঁৰ কাল নামৰ শত্ৰুটো আন কোনো নহয় নন্দ পুত্ৰ যশোদাৰ পুত্ৰ বোলে যাক জগতে পৰিচয় পাই আছে সেয়া আন কোনো নহয় দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান পৰিচয় দি দিয়া দৈৱকীৰ সপ্তম সন্তানটো যে গৰ্ভনষ্ট হৈছিল দৈৱকীৰ এয়া মায়া সেই সপ্তম সন্তানটো গৈ ৰোগিণীৰ গৰ্ভত স্থিতাপি লৈ এতিয়া তেওঁ বসুদেৱৰ সপ্তম পুত্ৰ বলোৰাম তুমি গৈ পৰিচয় দিয়া গৈছে নাৰদৰ জৰিয়তে কংসই এই পৰিচয়টো সময়ত পালে বাৰু যি কি নহওক আজি এই বৃন্দাবনত ঠিক তেনেকৈ কৃষ্ণই যাৰ যাৰ লগত লীলা কৰি আছে সেই লীলাৰ ভাও জুৰিবৰ কাৰণে প্ৰত্যেকগৰাকী গোপীয়ে মনস্থ কৰিলে সেইকাৰণে কৰিছে কোনোজনে যদি পুতনাৰ বেগ লৈছে পুতনাৰ বেগ লৈ পুতনাই কি কৰিছিল বিষতন কৃষ্ণক দিছিল আৰু বিষ খুৱাই কৃষ্ণক মাৰিম বুলি কৰিছিল সেই লীলাটো এতিয়া তেওঁলোকে সুন্দৰভাৱে এখন নাটকৰ জৰিয়তে তেওঁলোকে কৃষ্ণক পোৱাৰ যিটো বাসনা সেই বাসনাটো এটা তেওঁলোকে লাভ কৰিব বিচাৰিছে পুতনাৰ বেশে কতোজনী দেই স্তন কেহু শিশু কৃষ্ণ হুয়া সুখয় জীৱন কোনোবাই কৃষ্ণ হয়
সেই ৰাক্ষসখিনি স্তনপান কৰি সুখনাক পুতনাক কেনেকৈ বধ কৰিছিল সেই মহালীলাটো তেওঁলোকে অভিনয়ৰ স্বৰূপতে কৰি আনন্দ লাভ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিল কৃষ্ণ কত গোপী থাকে যেন শকতয়াকারে কৃষ্ণ হইয়া উভতা বই শরণ যকুদার বেকে কতু হবাতে বুকুত ধরিল বলিয়া থুয়াবয় কি কাতু কত গোপী বহ কৃষ্ণ শিশুরূপ ধরি তৃণাবর্ত হইয়া কতু গোপী নেই হরি কত গল শিপি যেন মারিয়া অপুরে কহিতে থাকে পরিয়া কৃষ্ণ হইয়া কত গোপী ফুৰে আঁঠুকাৰি কঙ্কালতে ঘংগৰ ঘুংগুৰা কৰে খাৰে বিষৰ শুনিয়া নাদ ভয়ে যশোদা মাধৱে যেন অধৰয় খাবতি ঐ ৰামে কটু কটু ইয়াৰ ৰাম কৃষ্ণ দুয়ো ভাই কটু বৰ্ষ হুইয়ে তাকে ফুৰন্ত চৰাই অবর্ষগুর হইয়া কত কয়ত ভুল রে সরি কপিহুক লাগি তাক এ মানয় ধরি কৃষ্ণ প্ৰভু ভগৱন্তে যিখন সংসাৰ ৰসময় কৰিবৰ কাৰণে প্ৰযত্ন কৰি মহা শিক্ষা প্ৰদান কৰিলে এইখন সংসাৰত প্ৰভু ভগৱন্তই 64টা কলা তেওঁ নিৰ্মাণ কৰি দিলে এই 64টা কলাত যিয়ে পাৰ্গত হয় তেওঁ ঈশ্বৰৰ শক্তি লাভ কৰিব পাৰে সমস্ত জগতৰ শক্তি এই 64টা কলাৰ ভিতৰত আটাইতকৈ ৰসময় কলাটো হৈছে অভিনয় আনৰ ভাও দিব পৰা যিটো কলা এই অভিনয় কলাটোৱে আটাইতকৈ বেছি ৰসময় এই ৰসময় কলাত যে সকলে নিজকে পবিত্ৰ কৰায় তেওঁলোকৰ সেই মুহূৰ্তত নিজৰ পৰিচয় হেৰুৱাই পেলায় মই কোন তেওঁ সেইজনৰ চৰিত্ৰত তেওঁ সোমাই পৰে সেইজনৰ বাহিৰে সেই সময়ত তেওঁ কাকো চিনি নাপায় গতিকে যিজনে এই ৰসময় চৰিত্ৰটোত অভিনয় কৰে সেইজনেই প্ৰকৃততে ভগৱন্তকে হওক বা যাক তেওঁ ইষ্ট বুলি ভাবিছে সেইজনৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন থাকে নিজৰ আত্ম অহংকাৰ সমস্তবিলাক শেষ হৈ যায় চিন্তা কৰি চাবচোন বাৰু হয়নে নহয় নাটক এখন যেতিয়া কৰি থাকিব নাট্যকাৰজনে সুখ দুখৰ মাজত যিটো অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন পুলকিত কৰিব পাৰে সেইজনৰ অভিনয়ে
তেওঁ হাঁহিলে সমস্ত হাঁহিব, তেওঁ কান্দিলে সমস্ত দৰ্শকে কান্দিবলৈ বাধ্য হ'ব। সেই সময়ত তেওঁৰ যিটো মানসিক ৰূপ অধ্যয়ন কৰিবলৈ যত্ন কৰকচোন। সেই সময়ত তেওঁ সেইজন হৈ থকা নাই। তেওঁ যিটো চৰিত্ৰত সোমাইছে সেই চৰিত্ৰৰ ৰূপ তেওঁ লৈছে। আজি এনেকুৱা এটা ৰূপে সুন্দৰভাৱে প্ৰতিপালন কৰিছে। ইয়াৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকালীলা কৰিব, দ্বাৰকালীলাত এটা মহা চৰিত্ৰৰ আগমন ঘটিব। সেই চৰিত্ৰটোৱে হৈছে পৌণ্ড্ৰক, কাশী ৰজা পৌণ্ড্ৰক। দেখাত পৌণ্ড্ৰকে এক জক্কৰৰ দৰে, বহুৱাৰ দৰে তেওঁ এটা চৰিত্ৰ ৰূপায়ণ কৰিছে। তেওঁ নিজেই কৃষ্ণ হৈছে, তেওঁ নিজেই কৃষ্ণৰ সমস্ত শক্তি লাভ কৰা বুলি তেওঁ কৈছে। কৃষ্ণৰ বেশ ভূষা অস্ত্ৰ শস্ত্ৰ পৰ্যন্ত সমস্তবিলাক আহৰণ কৰি তেওঁ নিজেই ঘোষণা কৰিছে যে আচল ঈশ্বৰজন হ'ল মই, দ্বাৰকাত থকাজন নকল। এনেকেই কৰি তেওঁ কৃষ্ণময় ভাৱনাৰ সমস্ত জগতক বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে। আৰু শেষত তেওঁ কৃষ্ণক আহ্বান কৰিছে যে তোমাৰ কি শক্তি আছে? দুটা দুটা কৃষ্ণ থাকিব নোৱাৰে এই জগতত। হয় তুমি থাকিব লাগিব, হয় মই থাকিব লাগিব, কিন্তু তুমিতো থাকিব নোৱাৰা, কাৰণ তুমি নকল, মই আচল। এইটো ৰূপ লৈ তেওঁ গোটেই জগতত যিটো কৰি আছিল, সাধু সন্ত মহন্তসকলে দেখি বুজি তেওঁলোকেও হাহাকাৰ কৰি উঠিছিল, কি হ'ব এতিয়া? তেওঁলোকৰ মনতো কিছুমানে ভ্ৰম হৈ গৈছিল যে দ্বাৰকাপতিজন আচল কৃষ্ণ নহয় নেকি? কাশীপতিজনেহে আচল নেকি? কিন্তু কৃষ্ণই যেতিয়া পৌণ্ডকৰ যুদ্ধৰ সমস্ত আহ্বান যেতিয়া তেওঁ স্বীকাৰ কৰিলে, কৃষ্ণই আহি পৌণ্ডকক যেতিয়া যেনেকেই নহওক বধ কৰিলে, বধ কৰাৰ পিছত পৌণ্ডক মহামুক্তি পাই গ'ল। তেতিয়াই কৃষ্ণক স্পষ্ট কৰিছিল বহুজনে যে হে প্ৰভু, তুমি কি লীলা কৰিছা যে দুষ্ট এজনে তোমাৰ ভাও লৈ ইমান এটা মহা তেওঁ দুখ কৰিলে, আৰু সেইজনক তুমি মৃত্যুৰ চলেৰে এনে মহা মুক্তি কিয় দিব লাগে? তুমি ইচ্ছা কৰাহেঁতেন তেওঁ বধ কৰিবৰ কাৰণে কত উপায় আছিল। জৰাসন্ধক বধ কৰিবৰ কাৰণে তুমি কোনো কাৰণতে চেষ্টা নকৰি 18 বাৰ জৰাসন্ধৰ লগত যুদ্ধ কৰি শেষত তুমি পলাই গলা। পিছত ভীমৰ হাতেৰে তাক বধ কৰালা। এই পৌণ্ড্ৰকক বধ কৰিবৰ কাৰণে তুমি ঠিক তেনেকৈ আনৰ হতুৱাই কিবা নকৰিলাহেঁতেন, তুমি নিজে কিয় বধ কৰি তেওঁক মহা উপকাৰ কৰিলা? তেতিয়া এই ৰহস্যটোৰ কথা কৃষ্ণই কৈছে, তোমালোকে বুজি নাপাবা। তেওঁ এবাৰ হ'লেও মোৰ ৰূপটো পাবৰ কাৰণে তেওঁ বিচাৰিছে, নিজকে কৃষ্ণ সজাবৰ কাৰণে বিচাৰিছে। এই মুহূৰ্তৰ পৰা তেওঁ কৃষ্ণময় হৈ গৈছে, কৃষ্ণৰ বাহিৰে তেওঁ একো নহয়। এনেকুৱা এক অন্তৰত শুদ্ধ শক্তি লৈ তেওঁ যি কৰিছে তাত মোৰ ক'ব লগা নাই, কিন্তু তেওঁ সম্পূৰ্ণ কৃষ্ণৰ অভিনয় কৰি কৃষ্ণৰ ভাৱ লৈ তেওঁ কৃষ্ণৰ লগত বিলীন হৈ যাবৰ কাৰণে তেওঁ বিচাৰিছে, সেইকাৰণে তেওঁ মুক্তি পাইছে। তদ্ৰূপ আজি গোপীসকলেও এতিয়া এই বৃন্দাবনত যিমানবিলাক লীলা কৃষ্ণই কৰিলে, সমস্তবিলাক লীলা এতিয়া তেওঁলোকে কৰাৰ চলেৰে তেওঁলোকে দৈত্য হওক, দানৱ হওক, অসুৰ হওক, যিয়েই নহওক, কৃষ্ণৰ লগত যদি তেওঁলোকৰ সম্বন্ধ হয় তেতিয়াহ'লে মহামুক্তি পায়। এইটো জ্ঞান আৰু ধাৰণাৰে সৈতে যে কতো গোপী থাকে যেন শকত আকাৰে কৃষ্ণ হৈয়া উভতাই চৰণ পহাৰে। কোনোবাজনী গোপীয়ে শকতৰ ৰূপ লৈ গৰু গাড়ীৰ ৰূপ লৈ আছে, আৰু কৃষ্ণই তলত শুই থাকি গুৰিয়াই শকতখন গৰু গাড়ীখন ভাঙি পেলাইছে। এয়া হ'ল অলৌকিক এক লীলা, তাৰ মাজতে কৰিছে আনন্দ। কোনোবাজনে যশোদা হৈছে,
যশোদা হৈ নিজৰ পুত্ৰক কেনেকৈ মৰমেৰে সাৱটি আঁকোৱালি ধৰি তেওঁক যেনেকৈ মৰম কৰিছে ঠিক তেনেকৈ কোনোবাই যশোদা হৈছে কোনোবা কৃষ্ণ হৈছে দুয়ো সাৱতা সাৱতি কৰি প্ৰেমৰ এই অভিনয়টো কৰিছে কটুৱে দৈত্যৰ ভয়ত হাহাকাৰ কৰি কৃষ্ণক বিচাৰি যাওঁতে নিজকে শক্তি দিবৰ কাৰণে নিজৰ মুখৰ পৰা থু উলিয়াই নিজৰ দেহত খানি লৈছে যেন অপশক্তিয়ে মোৰ দেহটোক যেন কোনো কাৰণতে চুব নোৱাৰে চোৱা দেহ এটা কোনোৱে কেতিয়াও লাৰি অপবিত্ৰ হ'ব নোৱাৰে এয়া হৈছে আমাৰ মৌলিক এটা ধাৰণা ভয়ত বিতত হৈ যেতিয়া দৈত্য দানৱে ভূতে পিখাচে আমাক মাৰিবৰ কাৰণে আমাক নিবৰ কাৰণে আহিছে বুলি গম পোৱা যায় তেতিয়া আমি নিজৰে হওক বা নিজৰ পিতৃ মাতৃয়ে হওক থু উলিয়াই সেই অকৃষ্ট বস্তুখিনিকে দেহে মোৰে সানি দি এইটো বিচাৰে যে এই অকৃষ্ট বা অপবিত্ৰ বস্তুটোক কোনেও নিশ্চয় লৈ যাব নিবিচাৰে এইকাৰণে আমি ৰক্ষা কৰিম এনেকুৱা এক ভাৱনা আহে আৰু সেইটো লীলাও আজি কৰিছে মায়া হৈ কোনোবাই তৃণাৱৰ্তৰ অসুৰৰ ভাও লৈছে কৃষ্ণ হৈ তেওঁৰ গলত চেপি ধৰি কোকাৰবাক মাৰিছে তৃণাৱৰ্তই ভয়ংকৰ চিঞৰ মাৰি মৰি যোৱাৰ ভাও কৰিছে ঠিক তেনেকৈ যেতিয়া ব্ৰজধামত আঁঠু কাঢ়ি কাঢ়ি ইঘৰে সিঘৰে ঘূৰি ফুৰিছিল কৃষ্ণই কটু গোপীয়ে ঠিক তেনেকৈ সেই কৃষ্ণৰ ৰূপটোকে তেওঁলোকে আঁঠু কাঢ়ি এনেদৰে ইঘৰে সিঘৰে গৈ কৃষ্ণই যিটো জগৰ কৰিছিল চুৰ কৰিছিল লৱণো চুৰ কৰি খাইছিল নানা ধৰণৰ পাত্ৰবিলাকক ভাঙি পেলাইছিল ঠিক তেনেকৈ সমস্ত অভিনয় কৰি কৰি তেওঁলোকে নিজৰ কথাও পাহৰিলে জগতৰ কথাও পাহৰিলে আৰু শত সহস্ৰ যিমানবিলাক লীলা এই সমস্তবিলাক লীলা কোনো এটা লীলাকো বাদ নিদিয়াকৈ তেওঁলোকে কেৱল কৃষ্ণময় ভাৱনাৰ ৰসত মত্ত হৈ আছে আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁ কিন্তু নিৰাকাৰ ৰূপ লৈ তেওঁলোকৰ সমস্ত অভিনয় ৰূপ ৰস কাণ্ড কাৰখানা নিৰীক্ষণ কৰি পৰম তৃপ্তি লাভ কৰি আছে কৃষ্ণ হুয়া কতুদা মুৰিধে নুৰা হাতত কান্দিয়া কৃষ্ণ হুয়া গাই কত গোপী বকে যেন চুম্পি থাকৈ ভিৰি হুয়া কৃষ্ণ কতু জনী মাৰৈ তাক চিৰি কতু গোপী কৃষ্ণ হুয়া বংশী বাৱৈ তুলি বেৰিহিয়া প্ৰশংসে কতু ধন্য ধন্য বুলি বংশীৰ নিশ্বাসে গাই ঢাকে নাম ধৰি কতু কতু গোপীয়াকৈ হাম্বাৰা কৰি কেহুজনী বাহু গৈয়া গোপিকাৰ গলে কৃষ্ণময় হুয়া কতু আনন্দতে চলে জ্ঞান গোপী গণময়ী কৃষ্ণ যদুপতি দেখ দেখ ইটো মোৰ কেন লীলা গতি নকৰিও ভয় বুলি
কতু গোপী মাতে মই কৃষ্ণ আছো কি কৰিব বৃষ্টি বাতে। এতিয়া এই কৃষ্ণময় ভাৱনাত সকলোবিলাক একাকাৰ হৈ গ'ল। বলোৰাম আৰু কৃষ্ণই যি মহালীলা কৰি এতিয়া সেই মহালীলাক গোপীসকলে প্ৰাধান্য দিছে যে এই মহালীলা কেতিয়াও নৰৰ লীলা হ'ব নোৱাৰে, মনুষ্য লীলা হ'ব নোৱাৰে। এই মহালীলা আচৰিত আচৰিতে যি শক্তিৰে এই লীলা কৰিছে, এই লীলা জগতত সাধাৰণজনে কেতিয়া কৰিব পাৰে। সেই পৰম পুৰুষ ভগৱন্তজন আজি তেওঁলোকৰ লগত আছে। তেওঁ ইচ্ছা কৰিলে তেওঁলোকৰ লগত সমস্তৰ লগতে থাকি বুজি সমস্ত কৰ্ম কৰি সকলোকে আনন্দ দিয়ে। আৰু তেওঁ যদি ইচ্ছা নকৰে মুহূৰ্তৰ ভিতৰতে সমস্ত ত্যাগ কৰি থৈ যাব পাৰে। সেইভাৱে আজি যিমানবিলাক লীলা কৰিলে সেইবিলাক সোঁৱৰি সোঁৱৰি গৈ আছে, এটা এটাকৈ হিচাপ কৰি আছে যে কৃষ্ণই যিবিলাক লীলা কৰিলে তাৰ কোনোবা এটা বাকী থাকিল নেকি। যিমানবিলাক অসুৰক যিবিলাক লীলাৰ মাজেৰে তেওঁক বধ কৰিলে সেইবিলাক মনত পেলাইছে। আৰু অভিনয়ৰ জৰিয়তে যে কোনোটো লীলা প্ৰভু ভগৱন্ত কৃষ্ণই কৰা তাত যেন খুঁত ৰাখিব তেওঁলোকে কৰিব লগা নহয়, তাৰ কাৰণে নিজৰ মন প্ৰাণ সমস্তবিলাক একাকাৰ কৰি দিছে। আৰু এনেদৰে অন্তৰত থকা তেওঁলোকৰ সমস্ত যি অহংকাৰী শক্তিবিলাক আছিল সেই শক্তিবিলাকক নাশ কৰিবলৈ প্ৰযত্ন কৰি কৃষ্ণ হৈ পৰিছে প্ৰত্যেকেই। প্ৰত্যেকগৰাকী গোপীয়ে এবাৰত যদি অসুৰৰ লগত যদি অসুৰ হৈছে, অসুৰৰ লগত লীলা কৰোঁতে কোনোবাই যদি অসুৰ হৈছে, তেতিয়াহ'লে সেইগৰাকী গোপীয়ে কোনোবা এটা লীলা তেওঁ কৃষ্ণ হৈছে। আমাৰ সাধাৰণতে এটা লৌকিক ধাৰণা আছে যে অভিনয় কৰিবলৈ যাওঁতে অভিনয়ৰ প্ৰতিভা অনুসাৰে যে অমুকে অমুক ৰোলটোহে কৰিব পাৰে, গতিকে সেই ৰোলকে তেওঁ সদায় দি তাৰ জৰিয়তে তেওঁৰ প্ৰতিভাক বান্ধি ৰাখিব বিচাৰে। কিন্তু লৌকিকত প্ৰত্যেকটো চৰিত্ৰৰ লগত ৰূপৰ লগত শক্তিৰ লগত পৰিচয় যদি হ'ব লাগে তেতিয়াহ'লে একোজনে সমস্ত ৰূপ তেওঁ ধাৰণ কৰাৰ সুযোগ সুবিধা পাব লাগে। আজি গোপীসকলৰ মাজত কিন্তু এবাৰ যিজনে কৃষ্ণ হৈছে সেইজনে সদায় সেই কৃষ্ণ ভাওটোকে প্ৰতিটো লীলাত কৰিছে এনেকুৱা নহয়। কোনোবাজনী পুতনা হৈছে, পুতনা হোৱাজনীয়ে কোনোবা এটা লীলাত তেওঁ কৃষ্ণ হৈছে। যে এনেদৰে সমস্তবিলাকে মনত যিটো ভাৱনা আহে যে মই কৃষ্ণ, তেওঁ কৃষ্ণই হৈছে। মনত যদি ভাৱনা হয় মই অসুৰ হৈছোঁ, তেওঁ অসুৰে হৈছে। যে এনেদৰে এতিয়া তেওঁলোকৰ মন বুদ্ধি কেৱল ভগৱন্তৰ সন্ধানত আছে। বাহিৰত বিচাৰি ফুৰা কৃষ্ণটোৰ কাৰণে কিমান হাবাথুৰি খাইছে, অন্তৰত থকা কৃষ্ণটোক জগাবৰ কাৰণে আমাৰ কিমান কষ্ট হৈছে চিন্তা কৰি চাওকচোন বাৰু। এতিয়াও গোপীসকলৰ মনত নিজৰ নিজৰ হৃদয়তে যে কৃষ্ণই বাস কৰি আছে এই ধাৰণাটো এতিয়াও আনিব পৰা নাই কাৰণে অভিনয়ৰ জৰিয়তে তেওঁলোকৰ মন বুদ্ধিক এক মহা শক্তি দিবৰ কাৰণে, যিটো শক্তিত এটা সময়ত সমস্ত ত্যাগ কৰি কেৱল কৃষ্ণক দেখিবৰ কাৰণে তেওঁলোকে মনস্থ কৰিব বিচাৰিছে। এতিয়া বাহিৰত কৃষ্ণ দেখিছে, কোনোবা এগৰাকী কৃষ্ণ দেখিছে, গতিকে তেওঁ নিজে ৰাক্ষস হৈছে। তাৰ মাজতে নিজৰ মনটোক পতিয়ন নিয়াবৰ কাৰণে যেন প্ৰযত্ন কৰি গৈ আছে। কিন্তু স্বৰূপতে এইটো পৰ্যায়ৰ মাজেদি গৈ কেনেকৈ এটা সময়ত শুভ বুদ্ধি উদয় হ'ব যে এনেকৈ বিচাৰিলেও আমি কৃষ্ণক নাপাওঁ, তেতিয়াহ'লে কেনেকৈ বিচাৰিম? তাৰ এটা সূত্ৰ নিশ্চয় প্ৰভু ভগৱন্তে তেওঁলোকৰ হৃদয়ত প্ৰদান কৰিব। তেতিয়া তেওঁলোকে অভিনয় ত্যাগ কৰিব। অভিনয় ত্যাগ কৰি নিজৰ দেহৰ ভিতৰতে
সেইজনক পাবৰ কাৰণে বিচাৰিব আৰু সেইটো পৰ্যায়লৈকে নিজৰ মনক এটা শক্তি দিবৰ কাৰণে আজি এই অভিনয়ৰ যিখিনি ভাৱনা ভগৱন্তে তেওঁলোকক দি দিছে অৰ্থাৎ ভগৱন্তৰ মতেই এতিয়াও তেওঁলোকে সমস্ত লীলা কৰি গৈ আছে নেদেখা জনেই তেওঁলোকক অন্তৰতে থাকি অনুভূতিটো দি আছে যদি তুমি মোক পাব লাগে প্ৰথমতে কৃষ্ণ হৈ লোৱা মোক যদি পাব লাগে কৃষ্ণই যাক যাক বধ কৰিছিল যাৰ যাৰ লগত যিবোৰ লীলা কৰিছিল সেইবোৰ হোৱা তেতিয়া পাবা এইটো ৰাস্তাৰে এতিয়া তেওঁলোকক লৈ গৈ আছে কৃষ্ণ হে ৰাম গাঁৱৰ অঞ্চল তুলি থাকয়ে ধৰিলো মন্দৰ হেৰা চাপনিৰ অন্তৰে কেহুবলৈ কালি দমু মই যদুনাথে হৰি দিয়া উঠে কতো গোপিকাৰ মাথে সত্তৰে অন্তৰ ঐৰ সৰ্পদুৰাচাৰ দুষ্ট কদন দিলে লাগি মূৰয় অৱতাৰ কেহু জানিবলৈ আবে শুন গোপীশয় বন জুই বেঢ়িলে ক মিলিলে পলয় চকু মুদি থাক খবে সাধিব কল্যাণ মই কৃষ্ণ তেতিখনে নিবু নিজ স্থান ইহু কৃষ্ণ হুয়া কতু ভুজন্তলনু যশোদাই খেদয়ল বৰদেই পুনু পলাই যেন পাৰি যেন থাকৈ দৰে ৰৈ কাম পৈতনো কান্দৈ দুই হাতে চক্ষুমুই রাম কেহু ভুলে দেখ দেখ দধির বিলাই ভাণ্ড ভঙ্গা কৃষ্ণ কধ রিলু খেদি পাই और जनन সকল অনুসুরি করি উৰুখলে বান্ধে কত গোপিকাক ধৰি এতিয়া প্ৰভু ভগৱন্তে গোবৰ্ধনত এক মহালীলা কৰিছিল একে আজুৰে গোবৰ্ধনক আজুৰি উভালি লৈ ইন্দ্ৰৰ ৰুখৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সেই গোবৰ্ধনৰ জৰিয়তে তেওঁ ছত্ৰ ধৰি সকলোকে ৰক্ষা কৰিছিল এই দৃশ্যটোকো এতিয়া সেই গোপীসকলে ৰূপায়ণ কৰিছে চিন্তা কৰি চাওকচোন প্ৰভু ভগৱন্ত কৃষ্ণই যিটো গোবৰ্ধন লীলা কৰিলে কিমান আচৰিত লীলা কোনোবা দৈত্য দানৱক লীলা কৰাটো বাৰু বেলেগ কথা কিন্তু এই যে গোবৰ্ধন তেওঁ একে আজুৰে উঠাই ল'লে কিয় উঠাব লগা হ'ল এক নম্বৰ কথা এইবিলাক পাৰমাৰ্থিক বিচাৰ প্ৰভু ভগৱন্তে কৰি পেলাই এই লীলাবিলাক কৰিছে কিহৰ কাৰণত তেওঁ গোবৰ্ধনক উভালি ল'ব লগা হ'ল তাৰো নিশ্চয় বহুতো কাৰণ আছে সেইকাৰণে আজি গোবৰ্ধনৰ জৰিয়তে তেওঁ সেই লীলাখিনি কৰিছে কিন্তু জগতৰ লোকসকলে কি দেখিলে
যে ইন্দ্ৰৰ গৰ্ব নষ্ট কৰিবৰ কাৰণে বোলে সেই লীলাটো কৰিব লগা হ'ল গোবৰ্ধন পৰ্বতক তেওঁ ঐশ্বৰিক শক্তিৰে তেওঁ উভালি লৈ সমস্তকে বিলালে এইটো সত্য কিন্তু তাৰ মাজত আৰু ৰহস্য আছে যে পূৰ্বতে তেতা যুগতে গোবৰ্ধনক হনুমন্তে বাক্য দিব লগা হৈছিল ৰামচন্দ্ৰৰ হৈ যিটো বাক্য দিলে সেই বাক্য এটা ৰক্ষা কৰিবৰ কাৰণে এতিয়া কৃষ্ণ দায়বদ্ধ বা ৰামচন্দ্ৰ দায়বদ্ধ নিশ্চয় কাহিনীটো আপোনাসকলে জানিছে যেতিয়াই সাগৰ বান্ধিবৰ কাৰণে ৰামচন্দ্ৰই সিদ্ধান্ত কৰিব লগা হৈ গ'ল যে সাগৰত খেটো বান্ধিহে লংকাত প্ৰৱেশ কৰি লংকাপতি ৰাৱণক বধ কৰাৰ পিছতহে সীতাক উদ্ধাৰ কৰিব পৰা যাব তেওঁ এতিয়া মনুষ্য লীলা কৰি আছে ঐশ্বৰিক লীলা কৰিব নোৱাৰে জগতক চমকিত কৰিব নোৱাৰে মনুষ্যই কৰিব পৰা অসম্ভৱকো সম্ভৱ কৰিব পৰা কৰ্মখিনিকে ৰামচন্দ্ৰৰ জৰিয়তে কৰি আছে সেইকাৰণে ভালুক বানৰ বা অন্যান্য সকলৰ সহায় সহযোগ লৈহে মনুষ্যই যে কাম কৰিব পাৰে দেৱশক্তিক আশ্ৰয় কৰিহে যে মনুষ্যই কাম কৰিব পাৰে সেই লীলাটোৱে তেওঁ সেতু বন্ধাৰ কাম আৰম্ভ কৰি সমস্ত জনকে তেওঁ সহায়ৰ হাত আগবঢ়াবলৈ যেতিয়া বিচাৰিলে যোনে যেনেকৈ পাৰে সমস্তই ওৰ পৰা তোৰ পৰা খেৰ কুটা বাঁহ কুটা গছ বাঁহ শিল ইটা যোনে যেনেকৈ পাৰে সমস্তবিলাক নি ৰাম কাৰ্য সাধনাৰ কাৰণে দি আছে হনুমন্ত গৈ ইখন পাহাৰৰ পৰা পাহাৰখন উভালি আনি দাঙি আনি পেলাইছে সিখন পাহাৰলৈ গৈছে দাঙি আনি পেলাইছে তেওঁ কৰ্মটো কৰিছে গৈ গৈ গিৰিৰাজ হিমালয়ৰ ওচৰত তেওঁ উপস্থিত হ'ল গিৰিৰাজ গোবৰ্ধন তেতিয়া ৰৈ আছে হিমালয়ৰ এটা শক্তি লৈ হনুমন্তে গৈ যেতিয়াই সেই গিৰি গোবৰ্ধন পৰ্বতত যেতিয়া তেওঁ হাত দিলে লগে লগে গোবৰ্ধন দেৱতাই তেওঁক বাধা দি কৈছে যে কোন তুমি মোক অনুমতি নোহোৱা মোৰ অনুমতি নোহোৱাকৈ তুমি মোৰ এটা সম্পদো তুমি লৈ যাব নোৱাৰা কোন তুমি তেতিয়া হনুমন্তই তেওঁক হাতজোৰ কৰি নমস্কাৰ কৰিছে যে জগতৰ ঈশ্বৰ ৰাম এতিয়া তেওঁ মহালীলা কৰি আছে সীতা দেৱীক ৰাৱণে হৰণ কৰি লৈ গ'ল গতিকে সাগৰৰ খেটো বান্ধি সীতাক উদ্ধাৰ কৰিব লাগে ৰাৱণক বধ কৰিব লাগে এই কাৰ্যৰ কাৰণে মই আহিছোঁ তোমাকো মই অনুৰোধ কৰিছোঁ তুমি মোক সহায় কৰা তেতিয়া গোবৰ্ধনে বুজিলে যে সঁচাকৈ যদি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত ৰামৰ কাৰ্যত যদি মই সমৰ্পিত হ'ব পাৰোঁ মোৰ দৰে মহাভাগ্যৱান হয়তো নহ'ব কিন্তু তেওঁ এটা চৰ্ত দিলে তুমি মোক কথা দিব লাগিব সঁচাকৈ ৰামচন্দ্ৰই মোক বা জগতৰ ঈশ্বৰে মোক নিজ হাতে স্পৰ্শ কৰিবনে তেওঁ যদি নিজ কাৰ্যই মোক স্পৰ্শ কৰে তেতিয়াহ'লে মই পৰম পবিত্ৰ হৈ যাম আৰু যদি স্পৰ্শ নকৰে অন্যান্য যেনেকৈ যি পাৰে সমস্ত যেনেকৈ পেলাইছে তেনেকৈ যদি তুমি মোক পেলোৱা মোৰ কোনো কামত নাহিব ৰামচন্দ্ৰ প্ৰভুৱে যদি মোক স্পৰ্শ কৰে তুমি যদি বাক্য দিয়া তেতিয়াহ'লে মই নিশ্চয় যাম তেতিয়া হনুমন্তে ক'লে হ'ব তুমি চিন্তা কৰিব নালাগে মোৰ প্ৰভু ভগৱন্তৰ ৰামৰ মহিমাৰ কথা নাজানা গতিকে মই বাক্য দিলোঁ তোমাৰ আশা পূৰণ হ'ব তাৰপিছত আনন্দ মনেৰে হনুমন্তৰ হাতৰ ওপৰত উঠি গিৰি গোবৰ্ধন আহি আছে আহি যেতিয়া এজেগাত হনুমন্ত ৰৈ গ'ল ৰৈ যোৱাৰ পিছত তেতিয়া প্ৰশ্ন কৰিছে গিৰি গোবৰ্ধনে যে অতি শীঘ্ৰে মই পাব লাগে ৰামৰ চৰণ ৰামৰ স্পৰ্শ তুমি কিয় ৰৈ গ'লা তেতিয়া হনুমন্তে তেওঁৰ ফালে চাই কৈছে যে প্ৰভু ভগৱন্তৰ আদেশ আহিছে ইতিমধ্যে সাগৰ বন্ধা কাম হৈ গ'ল এতিয়া আৰু সাগৰত কোনো সম্পদ পেলাই নষ্ট কৰিব নালাগে গতিকে তেওঁ আজ্ঞা দিছে সকলোকে যোনে য'তে যি বস্তু স্পৰ্শ কৰিছিল সেই সম্পদবিলাকৰ যেন নষ্ট নহয় তাৰ কাৰণে য'তে যি বস্তু আছে তাতেই সংস্থাপন কৰা এতিয়া আৰু মই তোমাক এই ঠাইৰ পৰা লৈ যাব নোৱাৰোঁ এই বুলি যেতিয়া
হনুমন্তই কৈ দিলে লগে লগে গিৰি গোবৰ্ধনে কান্দিছে কান্দি কান্দি তেওঁ কৈছে যে তেতিয়াহ'লে মই মিছাই গোবৰ্ধনৰ মানে হিমালয়ৰ পৰা আহিলোঁ কত আশা কৰি সেই বাঞ্ছাটো মোৰ নহ'লে কোনো দিন পূৰণ নহ'ব এই বুলি যেতিয়া গিৰি গোবৰ্ধনে কান্দিছে তেতিয়া হনুমন্তই তেওঁ পুনৰ বাক্য দিছে তুমি নাকান্দিবা এয়া ঈশ্বৰৰ ইচ্ছা মই তোমাক কথা দিছোঁ তোমাৰ কথা মই যেতিয়া ৰামচন্দ্ৰ কম সেই প্ৰভু ভগৱন্তে নিশ্চয় মোৰ কথা ৰাখিব তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব আৰু সেইমতে হনুমন্তক বিশ্বাস কৰি তেওঁ সেই গোবৰ্ধন য'ত এতিয়া গোবৰ্ধন আছে বৃন্দাবনৰ য'ত গোবৰ্ধন পৰ্বত আছে সেই স্থানতে হনুমন্তই গিৰিৰাজ গোবৰ্ধনক সংস্থাপন কৰি কৈছে এই মুহূৰ্তৰ পৰাই তুমি সেই প্ৰভু ভগৱন্তক তুমি তপ কৰাৰ পিছত এদিন হ'লেও তেওঁ তোমাৰ ওচৰলৈ নিশ্চয় আহিব গতিকে সেই আশালৈ গিৰি গোবৰ্ধন তপ কৰি আছে তপ কৰি থকাৰ পিছত জগতৰ ঈশ্বৰ ভগৱন্তৰ ৰামে হনুমন্তৰ কথা শুনি তেওঁ আনন্দৰে তেওঁকো বাক্য দিব লগা হ'ল হ'ব মোৰ ভক্তই যিটো বাক্য দিছে এই বাক্যটো মই ৰক্ষা কৰিম যে তেওঁ বা গিৰি গোবৰ্ধন অন্তত তেওঁ তেতা যুগৰ পিছত দাপৰ যুগৰ শেষলৈকে তেওঁ অপেক্ষা কৰিব লাগিব এয়া হৈছে প্ৰভু ভগৱন্তৰ লীলা যিজন প্ৰভু ভগৱন্তে য'তে আছে তাৰ পৰাই মনেৰে ইচ্ছা কৰিলে সমস্ত কৰ্ম সাধন কৰিব পাৰে সেইজনে মথুৰাত জন্মগ্ৰহণ কৰি কি কাৰণত যমুনা নদী পাৰ হৈ বৃন্দাবন যাব লগা হ'ল অজস্ৰ লীলাৰ মাজত গোবৰ্ধনকো তেওঁ মহা কৃপা কৰিব লাগিব এই কাৰণে এই মহালীলা আজি এই মহালীলাৰ ভাও লৈছে এতিয়া গোপীসকলে কোনোবাই গোবৰ্ধন হৈছে কোনোবাই কৃষ্ণ হৈছে আৰু কোনোবাই গৰখীয়া হৈছে ব্ৰজৰ লোকসকল হৈছে সমস্তকে ৰক্ষা কৰিবৰ কাৰণে তেওঁ বাক্য দিছে মই থাকোঁতে তোমালোকৰ একো ভয় নাই বুলি সকলোকে আশ্বাসিত কৰিছে কৃষ্ণময় ভাৱনা এখন মহানাটক চলি আছে ইয়াৰ পিছত কালিক যেতিয়া দমন কৰিবৰ কাৰণে ভগৱন্তে লীলা কৰিলে সেই নাটকখনকো এতিয়া তেওঁলোকে কৰিছে প্ৰভু ভগৱন্তে কালিক এনেই দমন কৰা নাই কালিক এনেই নিধন দমন কৰা নাই তাৰো মহা ৰহস্য আছে সেই ৰহস্যৰ তত্ত্ব বিচাৰি গ'লে গৰুৰ আৰু কালিৰ মাজত হোৱা যিখিনি মহা সংঘাত অভিশাপ সেই সমস্তবিলাক নাইকিয়া কৰিব লাগিব ভগৱন্তে কৃষ্ণই যেতিয়াই বৃন্দাবনত বা গোকুলত প্ৰৱেশ কৰিছে সকলোতে আনন্দময় পৰিৱেশ কিন্তু কালিন্দী হ্ৰদত তেতিয়া বিষাক্ত কালিয়ে ৰাজ কৰি আছে যিয়ে যায় কালিৰ বিষ বাষ্পত বা বিষৰ পানী যিয়ে পান কৰে সমস্তবিলাক নষ্ট হৈ যায় ভয় শংকা সমস্ততে বিৰাজিত হৈ আছে গতিকে বৃন্দাবনক সেই ভয় শংকাৰ পৰা মুক্ত কৰিবৰ কাৰণে কালিক তেওঁ কিবা এটা গতি দিব লাগিব আৰু ইয়াৰ জৰিয়তে কি হৈছে চাওক পূৰ্বাপৰৰ পৰা কালিৰ হ্ৰদৰ লগত যি এটা ঐতিহাসিক সম্বন্ধ চলি আছে সেই সমস্ত কথাৰ এটা পৰিসমাপ্তি আনিব লাগিব গৰুৰ হৈছে প্ৰভু ভগৱন্তৰ মহাভক্ত আজি সেই কালিন্দী হ্ৰদৰ উপলক্ষতে এজন ব্ৰহ্ম ঋষিৰ জৰিয়তে তেওঁ অভিশপ্ত হৈছে অভিশপ্ত হোৱাৰ কাৰণত কোনো দিন তেওঁ সেই কালি হ্ৰদৰ ওপৰেদি তেওঁ আহিব নোৱাৰে কালি হ্ৰদৰ ওচৰলৈকে আহিলে ওপৰলৈ আহিলে গৰুৰৰ মৃত্যু আৱশ্যম্বী এই অভিশাপত অভিশপ্ত হৈ আছে গৰুৰ আৰু নিজৰে ভাতৃ কালিক গৰুৱে শত্ৰু বুদ্ধি কৰি তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰোঁতে যুদ্ধ কৰোঁতে প্ৰাণৰ ভয়ত গৰুৰৰ ভয়ত কালি আহি কালিন্দী হ্ৰদত আশ্ৰয় লৈ আছে আৰু মহা সুখেৰে তেওঁ নিজৰ জীৱন উপভোগ কৰি আছে এফালে কালিয়ে জীৱন উপভোগ কৰি আছে
আৰু তেওঁ ভয় আৰু শংকা গৰুৰৰ প্ৰতি সৰ্বখনতে তেওঁ কৰি আছে। ইফালে গৰুৰো শংকিত হৈ আছে, তেওঁ সেইফালে কিবা কাৰণত গ'লে তেওঁ পতন ঘটিব। গতিকে সমস্তবিলাকৰ কিবা এটা সমাধান প্ৰভু ভগৱন্তে লীলাৰ মাজেৰে কৰিব লাগিব। আৰু সেই কালিয়ে কাক দিয়াই আছে? সেই কালিয়ে সদায় ভগৱন্তকে দিয়াই আছে। কালিৰ পত্নীগণে, নাগকন্যাগণে সকলো সময়তে ভগৱন্তকে দিয়া আছে, হে প্ৰভু তুমি যেন মোক সদগতি দিয়া। কিন্তু কোনেও বুজিব নোৱাৰে এক মহা ৰহস্য লৈ বৃন্দাবনত যেতিয়া গৰু চাৰিবলৈ যিদিনাখন গৈছিল কালিক সাক্ষাৎ কৰিবৰ কাৰণে, সেইদিনাখন কিন্তু লগত বলোৰামক নিয়া নাই। বলোৰামে জানি আছে কিবা নহয় কিবা এটা তেওঁ লীলা কৰিব, যিটো লীলাৰ তত্ত্বটো মই জানিব নালাগে। কিন্তু তেওঁ ভালকৈ জানে যে এইজন মোৰ ভাই ভগৱন্ত কৃষ্ণ এজন সাধাৰণ নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন যে হয়। সেই ব্ৰহ্মাক যেতিয়া তেওঁ চলনা কৰিছিল, গৰু চুৰ কৰি যেতিয়া ব্ৰহ্মাই কৃষ্ণক ভ্ৰমিত কৰাবৰ কাৰণে যত্ন কৰিছিল, 1 বছৰ কেনেকৈ পাৰ হৈ গ'ল ক'ব নোৱাৰা। এনেকুৱা এটা সন্ধিখনত বলোৰামে গৈ এদিন ধৰা পেলালে যে যিমানবিলাক গৰু গাই এই পাহাৰৰ মাজত আবদ্ধ হৈ আছে, এইবিলাক দেখোন আমাৰ এই বৃন্দাবনৰে গৰু, ব্ৰজধামৰে গৰু, গৰখীয়াবিলাকৰ এইবিলাক। তেতিয়াহ'লে 1 বছৰ ধৰি যে গৰুবিলাক, গাইবিলাক, দামৰিবিলাক, গৰখীয়াবিলাক, এইবিলাক কোন? কি আমি যে সদায় যে লাৰি ফাৰি আমি চলাচল কৰি আছোঁ, এইবিলাক কোন? তেতিয়াই তেওঁ বুজি পাই গ'ল এয়া কৃষ্ণৰে ৰূপ। সেইদিনাখনৰ পৰা কৃষ্ণই বুজিল। আৰু এই কালিক যেতিয়া তেওঁ দমন কৰিবলৈ অহাৰ সময়ত সেইকাৰণে তেওঁ মৌন হৈ আছিল। কিন্তু যেতিয়া দেখিলে যে কালিক দমন কৰা নহয়, কালিক তেওঁ এটা মহা গতি প্ৰদান কৰিলে। আৰু কৃষ্ণই সেই লীলাৰ মাজেৰে কালিৰ যিটো অহংকাৰ দৰ্প সেইটোৰ চূৰ্ণ হ'ল, বিষ্ণুময় ভাৱনাও তেওঁৰ অন্তৰত পুনৰ জাগৰণ হ'ল। আৰু কালিয়ে যেতিয়া তেওঁক কাতৰ অনুত্তৰি কৈছিল, হে প্ৰভু তুমি মোক এই ঠাইৰ পৰা যাবলৈ কৈছা, মই যাম, কিন্তু মই ক'ত যাম? মই যোৱাৰ লগে লগে দেখোন গৰুৰে আহি মোক আক্ৰমণ কৰিব, তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? ভগৱন্তে তেতিয়া কৈছে, তুমি মোৰ মহাভক্ত, গৰুৰো মোৰ মহাভক্ত। এতিয়াৰ পৰা তুমি কেনেকৈ চিন্তা কৰিলা? মোৰ আজ্ঞা অনুসৰি কৰ্ম কৰা ভকতক মোৰ ভকতে শত্ৰু বুদ্ধি জ্ঞান কৰিব নকৰে, যে আজিৰ পৰা তুমি গৰুৰৰ পৰা মুক্ত। গৰুৰো আজিৰ পৰা অভিশাপৰ পৰা তেওঁ আজি মুক্ত হৈ গ'ল। গতিকে এনেদৰে তেওঁ মহালীলা কৰি আছে। এই পাৰমাৰ্থিক লীলাবিলাকৰ কথা এতিয়া গোপীসকলে কিন্তু প্ৰত্যেকেই জানে। তেওঁলোকৰ অন্তৰত এইবিলাক ধাৰণা সোমাই আছে যে এইবিলাক লীলা কৰিবলৈ যাওঁতে কোনোবাই যদি কালিৰ ৰূপ লৈছে ভাবিব লগা নাই, কাৰণ ভগৱন্তৰ ভক্ত ৰূপতে তেওঁ কালি হৈছে। কোনোবাই যদি কালিৰ পত্নীগণক হৈছে ভাবিব লগা নাই, কাৰণ ভগৱন্ত স্তুতি কৰাত ভগৱন্তৰ ভক্ত ৰূপত কালিৰ কথা ভগৱন্তেও শুনিলে আৰু তেওঁলোকৰ কথা মতে যেন কালিক পুনৰ জীৱন দান দিলে। এই পাৰমাৰ্থিক লীলাবিলাক সম্ভৱ হৈ আছে আৰু সেইবিলাক এতিয়া সমস্তে জানিছে, বুজিছে। তাৰপিছত সেই মহালীলা কৰিছে আৰু তাৰপিছতে ব্ৰজধামত সোমাই সোমাই প্ৰতি ঘৰতে কেনেকৈ লৱণো চুৰ কৰিছিল, কেনেকৈ কাক কেনেকৈ এছাৰিয়ে কোবাই মাৰিছিল ইত্যাদি ইত্যাদি অঘাইতং কৰা কৰ্মবিলাক তেওঁলোকে সাধন কৰিছে। কোনোবাজনে গাই হৈছে, কোনোবা কৃষ্ণ হৈ তেওঁ কি কৰিছে, সেই গাইৰ উহাৰত মুখ থৈ তেওঁ ডামুৰীৰ ৰূপ লৈ গাখীৰ খাইছে, দুগ্ধপান কৰিছে ইত্যাদি ইত্যাদি লীলা। এই লীলাৰ মাজেৰে কৃষ্ণক বিচাৰি আছে গোপী সমষ্টি।